हेलो फ्रेंड्स बीटीसी टेट टू से रिक्रुटमेंट भेरिफिकेशन चलि आछे बर्तमान आउटसाइडर अफ बीटीसी कैंडिडेटर भेरिफिकेशन चलि आछे गतिके आउटसाइडर अफ बीटीसी कैंडिडेट किछुमाने মোক फोनो কৰিছিল আৰু কিছুমান মেছেজও দিছে তেওঁলোকে সুধিছে যে बीटीसी आउटसाइडर সকলক দিবনে মানে জব দিবনে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কৰিছে কাৰণ বহুত দূৰৰ পৰা তেওঁলোকে আহি পেলাই बीटीसी आउटसाइडर সকলে মানে জব পাবনে নাপাব ইয়াতে চাওক बीटीसी যেটো এডভাৰটাইজমেন্টৰ আছিল মানে প্ৰসেস আছিল বা বিটিআৰৰ যেটো এডভাৰটাইজমেন্টৰ প্ৰসেস আছিল হেতু আছিল কি যে বিটিআৰ ক্যান্ডিডেট প্ৰিফাৰেন্স পাব আৰু আউটসাইডাৰ অফ বিটিআৰ ক্যান্ডিডেটস প্ৰিফাৰেন্স নাপাব প্ৰিফাৰেন্স মানে কি এই বিটিআৰ ক্যান্ডিডেট খিনি হেক হৈ যোৱাৰ পিছতহে আউটসাইডাৰ হেক সকলক লব কিন্তু ইয়াতো কথা আছে এজ পাৰ কাষ্ট ওয়াইজেই লব তো গতিকে আমি এটু ক'ব নোৱাৰি যে গোটেইখিনি बीटीसी ক্যান্ডিডেট পোৱাৰ পিছতহে আউটসাইডাৰ পাব কাৰণ যদি কোনোবা এসসি বা এসটি যদি बीटीसी কম থাকে তেতিয়াহলে বাহিৰৰ পৰা এসসি বা এসটি লব পাৰে মানে লব আর কি তো এতিয়া কথা হল আপোনালোকৰ কোৱেশ্চনৰ মেইন আনসাৰটো দি দিও মই ইয়াতে যে সুধিছে তেখেতে কৈছে बीटीसी আউটসাইডাৰ সকলক চাকৰি দিবনে ইয়েস অফ কোর্স দিব চাকৰি দিব কিন্তু কথাটো হল ক্রাইটেরিয়া মিলিব লাগিব ক্রাইটেরিয়া হল बीटीसी প্রিফারেন্স আউটসাইডার প্রিফারেন্স নাই এটা হল এজনে কোশ্চেন কৰিছে ভেরিফিকেশন আহাৰ আগত স্যার ডিগ্রিৰ অরিজিনাল সার্টিফিকেটটো ওলোৱা নাই না থাকিলে প্রবলেম হ'ব নেকি ডিগ্রিৰ কেইবাটা সার্টিফিকেট কে ধৰণৰ সার্টিফিকেট থাকিব পাৰে প্রভিজনাল সার্টিফিকেট অরিজিনাল সার্টিফিকেট ক্যারেক্টার সার্টিফিকেটতো ডিগ্রি পাস বুলি লিখা থাকে গতিকে জেনারেলি জবৰ ক্ষেত্ৰত প্রভিজনাল সার্টিফিকেট দিলে হৈ যায় গতিকে আপোনাৰ অরিজিনাল সার্টিফিকেট যদি আপুনি ওলোৱা নাই তথাপি কোনো প্রবলেম নহব কিন্তু প্রভিজনাল সার্টিফিকেটটো আপোনাৰ দিব লাগিব আৰু ভেরিফিকেশন ৰিলেটেড কিছুমান কোৱেশ্চন আহিছে স্যার স্মল ফ্যামিলি সার্টিফিকেট আনমেৰিড ক্যান্ডিডেটৰো কাৰণে নালাগে নেকি হয় এটো মই ভিডিও বহুত আগত আলোচনা কৰিছিলো যেতিয়া আগৰ ফেছত ভেৰিফিকেশন চলি আছিল তেতিয়া আলোচনা কৰিছিলো আনমেৰিড হোক বা মেৰিড হোক আপোনালোকৰ এই স্মল ফ্যামিলি যেটো ডকুমেন্টেশন এটা সাবমিট কৰিব লাগিব আপনি আনমেৰিড হলে আনমেৰিড দিব আনমেৰিড হলে তো আপোনাৰ লৰা ছোৱালী থকাৰ কথাই নাই আনমেৰিড দি দিব হৈ যাব সিঙ্গেল আৰু মেৰিড হলে কেজন লৰা বা ছোৱালী আছে তাৰ নামটো দি প্লাই এফিডেভিট দিব লাগিব এটা এজন ইউজাৰে কোশ্চেন কৰিছে যে 7 জুলাই সিটেড হ'ব সো আসামৰ ডিডব্লিউ এলপিইউপি পোৰ্টেলটো ওপেন কৰিব নেকি যেহেতু সিটেড 7 তাৰিখত হ'ব লাষ্ট এবাৰ চান্স দিলে ভাল আছিল সো প্লিজ ককচোন এটা চান্স দিলে যিবিলা আপোনালোকে যিবিলা ক্যান্ডিডেট হয়তো ভাল হ'ব কিন্তু যিবিলাকে অলৰেডি এপ্লাই কৰিছে তেওঁলোকৰ অনেক বেয়া হ'ব পাৰে গতিকে গভৰ্ণমেণ্টৰ এটা প্ৰসেস আছে লাজেট একবাৰ এক্সচেঞ্জ কৰিছে লগতে এতে ভেৰিফিকেশন লিষ্টহে ওলাব মানে ভেৰিফিকেশনৰ লিষ্টটো পাবলিশ হোৱাহে বাকি আছে গতিকে এটো চান্স নাই আপোনালোকৰ যেটো সিটেড হ'ব বুলি কৈ আছে আপোনালোকে এটো কাৰণ পোৰ্টেল ৰিওপেন হ'ব চান্স নাই কিন্তু এটা গুড নিউজ আপোনালোকৰ কাৰণে আছে যে আৰু এটা এডভাৰটাইজমেন্ট অনতি পলমে হৈ যাব এটো ৰিক্ৰুটমেন্ট প্ৰসেস শেষ হলে এই ৰিক্ৰুটমেন্ট প্ৰসেসটো শেষ হলে আকৌ নতুন এডভাৰটাইজমেন্ট হোৱাৰ সম্পূৰ্ণ চান্স আছে কাৰণ বহুত পোষ্ট এতিয়া খালি হৈ আছে আৰু বহুত ৰিটায়াৰমেন্ট লৈ আছে গতিকে আপোনালোকৰ ফালৰ পৰা টিচাৰ হ'ব কোনবা গতিকে এটো টেনচন নাই আপোনালোকৰ কাৰণে আকৌ এটা এডভাৰটাইজমেন্ট হৈ যাব ऐसा मो पर्सनल व्हाट्सएप नंबर मैसेज दी प्लाई प्रश्न करिसे सर मेरा एसओएस मार्कशीट में एक अदर सब्जेक्ट है तो ये जो नोटिस आने से पहले मैंने एग्ज़ाम दिया था अंडर इम्प्रूवमेंट स्कीम तो मैंने टोटल 4 सब्जेक्ट में दिया था एक अदर सब्जेक्ट है तो ये मार्कशीट फुल्ली इनवैलिड हो जाएगा या फिर जो अदर सब्जेक्ट है सिर्फ उसका मार्क काउंट नहीं होगा হয় মই আপোনাক অসমীয়াত আনসার দিয়ে দিছো আপনি 4টা সাবজেক্ট দিছে তার ভিতর 3টা হইছে সেম সাবজেক্ট আৰু এটা হইছে আদার সাবজেক্ট তে গতিকে আপনি নিশ্চিত থাকক যে আপনার মার্কশিটটো ইনভ্যালিড নহব কিন্তু আপনি যে এটা আদার সাবজেক্টত মার্ক পাইছে হে মার্কখিনি কাউন্ট নহব আপনি পুৰণি যেটো সেম সাবজেক্ট আছিল হেতু এড হ'ব বা কাউন্ট হ'ব ইয়াৰ ওপৰত মই ভিডিও ডিটেইলছ আলোচনা কৰিছিলো নোটিফিকেশন অফ গভৰ্ণমেণ্ট আসামৰ পৰাই আহিছিল এইটা মই নোটিফিকেশনটো পোৱা নাই হয়তো ডিলিট হৈ গৈছে
গতিকে আপুনি পুৰণি ভিডিঅ' চাই ল'ব যে এটা আদাৰ ছাবজেক্ট থাকিলেও সেই আদাৰ ছাবজেক্টৰ মাৰ্কটো এড নহ'ব। আৰু এজন ইউজাৰে মোক বহুতবাৰ ফোনত মেছেজ দি প্ৰশ্ন কৰিছে, মই বহুত কামত ব্যস্ত আছিলোঁ কাৰণে মই ৰিপ্লাই দিব পৰা নাই, বেয়া পাব নালাগে। মই এক ভিডিঅ' আকাৰে মই আপোনাৰ প্ৰশ্ন এনচাৰ দি দিছোঁ। ছাৰ BTR ভেৰিফিকেশ্যন 26ত আছে, হয় আজিৰ পৰা ষ্টাৰ্ট হৈছে। মোৰ এপ্লিকেশ্যন ফৰ্মখন ওলোৱা নাছিল, যেতিয়া এপ্লাই কৰিছিলোঁ অনলি এপ্লিকেশ্যন নাম্বাৰটো আহিছিল। অনলি লিষ্টখন লৈ গ'লে লিষ্টখন লৈ গ'লে হ'বনে? তাতেই নেম অফ ফাদাৰ্ছ নেম চব আছে নে এপ্লিকেশ্যন ফৰ্মখন ওলাব লাগিব আৰু ক'ত পাম? এনেকুৱা কেছ আপোনাৰ নহয়, আৰু 2-3টা কেছমান হৈছে। তো আপুনি যেনেকৈ আপোনাৰ কথাতে এনচাৰ আছে, আপুনি যিটো পাইছে অনলি লিষ্টখন লৈ গ'লেই হ'ব, এই লিষ্টখনতে লৈ গ'লেই হ'ব আৰু আপোনাৰ এই প্ৰব্লেমখিনি ইণ্টাৰভিউৱাৰক কৈ দিব। আৰু মেইনলি আপোনাৰ মাৰ্কহে বস্তুটো যে আপোনাৰ মাৰ্কিং ছিষ্টেমটোহে তেওঁলোকে ৰাখে আৰু ডকুমেণ্টছখিনি অৰিজিনেল হয় নে নহয় সেইটোহে চায়। গতিকে ইমান টেনশ্যন ল'ব লগা নাই, আপুনি এইটো দি কামটো হৈ যাব। কাৰণ ইয়াৰ আগতে এনেকুৱা আৰু এজন আছিল, তেনেকুৱা তাৰো হৈছে। তো আপোনাৰ কাৰণে মই দুখিত যে আপোনাক মই তাতে এনচাৰ দিব পৰা নাছিলোঁ, মই অকণমান খুব ব্যস্ত আছিলোঁ। তো মই আজি ভাবিলোঁ যে ভিডিঅ'তেই এনচাৰ দি দিওঁ, এনেকুৱা ধৰণৰ প্ৰব্লেম যদি আৰু থাকে তেনেহ'লে তেওঁলোকৰো ছল্ভ হৈ যাব। চ' এইখিনি আছিল আজিৰ কুৱেশ্যন এনচাৰ। মানে বহুতক মই কুৱেশ্যন এনচাৰ দিব পৰা নাছিলোঁ বহুত দিনৰ পৰা, গতিকে মই বেয়া পাব নালাগে, মই অকণমান ব্যস্তও থাকোঁ। গতিকে আপোনালোকৰ আৰু কিবা জানিব থাকিলে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিব, মই সময় পালে মই আপোনালোকক জনাই দিম। চ' আজিৰ ভিডিঅ' মানে শেষ কৰিছোঁ। আপোনালোকে ভেৰিফিকেশ্যনটো কৰি লওক। আপোনালোকক সকলোলৈকে বেষ্ট অফ লাক।